আজি জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ'ল, যাৰ পৰা দেখা গৈছে ৰাজ্যজুৰি ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীতে বিভিন্ন ধৰণৰ প্ৰতিবাদ সংঘটিত হৈছে। সমান্তৰালকৈ দেখা গৈছে মানকাছাৰবাসী ৰাইজে ইতিমধ্যে দেখা গৈছে আজি ৰাজপথ ওলাই আহি এনেদৰে জাষ্টিছ ফৰ জুবিন শ্লোগানেৰে দেখা গৈছে প্ৰতিবাদ অৱস্থা কৰিছে। আমি দৃশ্য দেখো এণ্টাৰটেইনমেণ্ট দৰ্শক কেনেদৰে আচলতে মানকাছাৰৰ ৰাজপথ এনেদৰে হাজাৰ হাজাৰ জুবিন অনুৰাগী ওলাই আহিছে, কাৰণ জাষ্টিছ ফৰ জুবিন শ্লোগানেৰে বিভিন্ন ধৰণৰ প্লে কাৰ্ড হাতত লৈ এনেদৰে মম শিখা সমৰ্থন উলিয়াইছে। এয়া হৈছে মানকাছাৰৰ যে ৰাজপথ দেখা গৈছে, হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ মধ্যে ইতিমধ্যে দেখা হৈছে ৰাজপথ ওলাই আহি পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাইছো কেনেদৰে আচলতে মানকাছাৰৰ ৰাজপথ এনেদৰে মম শিখা লৈ এনেদৰে মনে মনে কথা পাতিবলৈ যত্ন কৰিম। হয়, আজি মহান নায়ক মহান শিল্পী জুবিন গাৰ্গ মহাপয়ান আজি এক মাহৰ সমাপ্ত হৈছে, সম্পন্ন হৈছে। গতিকে এক মাহ এই উপলক্ষে আমি তেখেতৰ জাষ্টিছ বিচাৰি ন্যায় বিচাৰি আমি এটা মম শিখা সমদল আমি উলিয়াইছো মানকাছাৰ সমষ্টিবাসী ৰাইজৰ পৰা। আপোনালোকে দেখা পাইছে পাহাৰ ভৈয়াম সকলো একত্ৰিত হৈ হিন্দু মুছলমান আমি সকলোৱে বিচাৰিছো জুবিন গাৰ্গৰ ন্যায় লাগে। আৰু এই আজিৰ এই কাৰ্যসূচীত আমি গোটেই মানকাছাৰ টাউন আমি সমদলেৰে আমি চৰকাৰৰ ফালৰ পৰা আমি উভয় ছিংগাপুৰ দেশখন এগ্ৰী হৈছে, তেওঁলোকেও এই তদন্ত কৰিব, তেওঁলোকেও এই ক্ষেত্ৰত সহযোগিতা কৰিব। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাম যাতে ইয়াৰ উপযুক্ত, ভাৰত চৰকাৰকো জনাম উপযুক্ত যাতে সঠিক তদন্ত হয় আৰু আমি ন্যায় পাওঁ। আমি কাৰ্যসূচী চলাই থাকিম। জুবিন গাৰ্গ এটা খালি নাম নহয়, জুবিন গাৰ্গ এটা আদৰ্শ, এটা ধাৰা। গোটেই অসমৰ নতুন ৰূপ তেখেতে দিছে, হিন্দু মুছলমান এক কৰি দিছে। গতিকে এই এক হোৱা আমি একত্ৰিতভাৱে এই ধাৰা আমি বজাই ৰাখিম অহা দিনলৈকে, আৰু যিমান দিন জুবিন গাৰ্গৰ জাষ্টিছ নহয় সিমান দিনলৈকে আমি যুদ্ধ কৰি থাকিম, আমি ন্যায় বিচাৰি থাকিম। বিভিন্ন কাৰ্যসূচী এটাই দাবী আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী দেখা গৈছে জাষ্টিছ ফৰ জুবিন এনেদৰে শ্লোগানেৰে ৰাজপথ উত্তাল কৰা পৰিলক্ষিত হৈছে। মানকাছাৰৰ আচলতে ৰাজপথৰ দৃশ্য দেখা গৈছে, হাজাৰ হাজাৰ মানকাছাৰবাসী যি জুবিন অনুৰাগী দেখা গৈছে ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কাৰণ আচলতে মানকাছাৰবাসী তথা জুবিন অনুৰাগী এটাই দাবী যে জুবিনৰ জাষ্টিছ লাগে, যাৰ ফলত দেখা গৈছে ৰাজপথ পৰিলক্ষিত হৈছে। বৰ্তমানৰ মানকাছাৰৰ মফিজুৰ ৰহমান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।